শোণিতপুৰ জিলাৰ বৰচলা বিধানসভা সমষ্টিৰ মিছামাৰী কলাকুছি উপস্বাস্থ্য কেন্দ্ৰত ওলমি আছে তলা। এই তলা বিগত 10 বছৰে ওলমি আছে। মই সেই স্থানত আছোঁ আৰু এইটোৱে হৈছে কলাকুছি উপস্বাস্থ্য কেন্দ্ৰ। বিগত 10 বছৰে এনেদৰে তলা ওলমি আছে। চৰকাৰী ধন অপচয় হোৱাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে। এই উপস্বাস্থ্য কেন্দ্ৰটো 2014 চনত নিৰ্মাণ কৰাৰ পিছত এতিয়ালৈকে ইয়াৰ কাৰ্যক্ষম নহ'ল, যাৰ ফলত ইয়াৰে স্থানীয় ৰাইজ আজি স্বাস্থ্যৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উঠিছে। এই স্বাস্থ্য কেন্দ্ৰটো মুকলি হোৱাৰ পূৰ্বেই ইয়াৰ যি আচবাছ আছিল বা যি নিৰ্মাণ আছিল সেয়া জয়ী খোৱা যোৱাৰ উপক্ৰম ঘটিছে। এতিয়া ইয়াত ভূত বংলাৰ সদৃশ পৰিণত হৈছে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান সেৱাই নিৰ্মাণ কৰা কলাকুছি উপস্বাস্থ্য কেন্দ্ৰটো আজি এনেদৰে বিগত 10 বছৰে পৰি আছে। ইয়াৰ পৰা স্থানীয় ৰাইজে স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত উপকৃত হোৱাৰ এটা আশা প্ৰকাশ কৰিছিল যদিও আজি তেওঁলোকে ইয়াৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উঠিছে। মোৰ সৈতে এজন স্থানীয় ব্যক্তি আছে, মই তেখেতৰ পৰা জানিবলৈ বিচাৰিম। দাদা, এই স্বাস্থ্য কেন্দ্ৰটো বিগত 10 বছৰে ইয়াত এনেদৰে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পিছত মুকলি নহ'ল আজিলৈ, কি ক'ব? হয়, আমি বৰ আচৰিত বোধ কৰিছোঁ যে এটা উপস্বাস্থ্য কেন্দ্ৰ এই স্থানীয় ৰাইজৰ কাৰণে বৰ আশাৰে এটা স্বাস্থ্যকেন্দ্ৰ হৈছিলে, আমি আশা কৰিছিলোঁ। কিন্তু নিৰ্মাণ হোৱাৰ পিছতো আজি 10 বছৰ হ'ল ইয়াত স্বাস্থ্যসেৱা আৰম্ভ হোৱা নাই। বিভাগীয় কৰ্তৃপক্ষৰ লগত আমি বাৰে বাৰে যোগাযোগ কৰিছোঁ, কৰাৰ পিছত তেওঁলোকে হৈ যাব বুলি কয় যদিও আজিলৈকে নহ'ল। আমি জানো যে বৰ্তমান অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই কাৰ্যকালত চৰকাৰী কামবিলাক ক্ষিপ্ৰগতিৰে হৈ আছে। তাৰপিছতো স্বাস্থ্য বিভাগে কিয় অৱহেলা কৰি আছে আমি বুজি পোৱা নাই। কাৰণ এই স্বাস্থ্যকেন্দ্ৰ 2014ত শেষ হৈছে বনোৱাটো, আৰু ওচৰৰে গৰুবান্ধা ৰাজ্যিক চিকিৎসালয় আছে, তাৰ আণ্ডাৰত এই স্বাস্থ্যকেন্দ্ৰটো চলে। তাতো আমি যোগাযোগ কৰিছোঁ, তেওঁলোকেও কৈছে যে এই সম্পৰ্কে আমাৰ তাত একো তথ্য নাই বা আমি কৰিব পৰা নাই। কিয় নকৰে নাজানো, কিন্তু নকৰাৰ ফলত এফালে ৰাইজৰ স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত বিঘিনি ঘটিছে, আনফালে চৰকাৰী ধনো অপচয় হৈছে। কাৰণ আপোনালোকে নিজে দেখিছে যে এই সুন্দৰকৈ নিৰ্মাণ কৰা ঘৰটো আজি 10 বছৰ যেতিয়া ব্যৱহাৰ নহ'ল, যাৰ ফলত খিৰিকীবিলাক আইনাবিলাক ভাঙি গৈছে, দৰ্জাবিলাক জয়ী হৈ গৈছে, ভিতৰৰ পকাবিলাকো ভাঙি গৈছে, আৰু ইয়াতে এটা সঁচাকৈ আপুনি কোৱাৰ দৰে ভূত বংলাতেই পৰিণত হৈছে। আৰু এইবাৰ আকৌ আচৰিত হ'লোঁ, পঞ্চায়তৰ আণ্ডাৰত বাউণ্ডাৰী ৱালো হ'ল, হোৱাৰ পিছতো কিয় এতিয়ালৈকে কোনো কাণ খাৰ নাই। আমি অভিযোগ কৰিছোঁ, আমি ৰাইজে ক্ষোভিত হৈছোঁ আৰু চৰকাৰৰ স্বাস্থ্য বিভাগৰ ওচৰত দাবী জনাইছোঁ যাতে অনতিপলমে আপোনালোকৰ এই চেনেলৰ যোগেদি আমি ক্ষোভ প্ৰকাশ কৰিছোঁ যাতে অনতিপলমে এই চৰকাৰৰ ধৰণৰ অপচয়টো বন্ধ কৰক, লগতে স্থানীয় দুখীয়া চাহ বনোৱা সংখ্যালঘু ৰাইজৰ যি স্বাস্থ্যসেৱা সেই স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত সেৱা আগবঢ়োৱা আৰম্ভ হওক। কাৰণ ইয়াতে ৰাস্তা ঘাটৰ খুব অসুবিধা। এটা হঠাৎ জৰুৰীকালীন অৱস্থাত কোনো এটা বেমাৰী হ'লে আমি তেজপুৰ মেডিকেল কলেজলৈ বা গৰুবন্ধালৈ নিবলৈ অসুবিধা হৈ পৰে। আনকি ইয়াতে 108 বা 108 গাড়ীবিলাকো আহিবলৈ নিবিচাৰে ৰাস্তাৰ কাৰণে। গতিকে ইয়াত যদি জৰুৰীকালীন সেৱা হ'লহেঁতেন, স্বাস্থ্যকৰ্মী থাকিলহেঁতেন, তেতিয়াহ'লে প্ৰাথমিক স্বাস্থ্যৰ ক্ষেত্ৰত আমি বহুত লাভৱান হ'লোহেঁতেন। গতিকে আমি বাৰে বাৰে অনুৰোধ জনাইছোঁ যাতে এই উপস্বাস্থ্য কেন্দ্ৰটো সোনকালে খুলি দিয়ক। ধন্যবাদ। স্থানীয় ৰাইজে কৈছে যে বিভাগীয় যি কাৰ্যালয় আছিল সেই কাৰ্যালয়ৰ লগত তেওঁলোকে যোগাযোগ কৰিছিল, কিন্তু তেওঁলোকে ইয়াৰ সুফল নাপালে, যাৰ ফলত আজি বিগত 10 বছৰে এই উপস্বাস্থ্য কেন্দ্ৰটো তলা ওলমি আছে আৰু ইয়াৰ পৰা স্থানীয় ৰাইজে স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ তুলিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।